ৰঙালী বিহুৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে দিলে সুখবৰ ৰাজ্যৰ আত্মসহায়ক গোটৰ সদস্যালৈ বিশেষ উপহাৰ 29 লাখ মহিলালৈ 10,000 টকা প্ৰথম পৰ্যায়ত মহিলাসকলে লাভ কৰিব এই ধনৰাশি 1 এপ্ৰিলত শুভাৰম্ভ হ'ব মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনি বিহালীৰ পৰা শুভাৰম্ভ হ'ব অভিলাষী আঁচনিখনৰ শুভাৰম্ভৰ বাবে অপেক্ষা কৰি আছিল লাখ লাখ মহিলাই পৰৱৰ্তী পৰ্যায়ত সৰ্বাধিক 50,000 টকালৈ বৃদ্ধি হ'ব আঁচনিখন বিহালীৰ 23,000 মহিলাই লাভ কৰিব এই ধনৰাশি 31 মাৰ্চৰ ভিতৰত চূড়ান্ত হ'ব আঁচনিৰ হিতাধিকাৰীৰ তালিকা তৃতীয় চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীৰ পত্নীও লাভ কৰিব এই ধন নিজ কন্যাক বিদ্যালয়লৈ প্ৰেৰণ নকৰা মাতৃয়ে লাভ নকৰিব এই ধনৰাশি বিত্তীয় বৰ্ষৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীয়ে আঁচনিখন আৰম্ভ কৰি বাজেট ৰূপায়ণৰ বাবে দিব খোজ আৰু দিছপুৰত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কৰিলে এই বৃহৎ ঘোষণা বাজেটত আমি যিবিলাক আঁচনি ঘোষণা কৰিছিলোঁ আমি প্ৰচেষ্টা কৰিছোঁ যে ইমিডিয়েটলি যাতে এই আঁচনিবিলাক আমি ধৰাতললৈ লৈ আহিব পাৰোঁ আমাৰ এটা ফ্লেগশ্বিপ স্কিম আমি এনাউন্স কৰিছিলোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি এই আঁচনিটো হ'ল বেচিকেলি যে আমাৰ সেলফ হেল্প গ্ৰুপত যিসকল মহিলা আছে তেওঁলোকে বেংকৰ পৰা লোন পায় এজ এ গ্ৰুপ হিচাপে যে 10 গৰাকী মহিলাৰ মাজত তেওঁলোকে লোন পায় আৰু 10 গৰাকীয়ে যদি বেংকৰ লগত এগৰাকীৰো যদি কিবা লেনদেন বেয়া থাকে গোটেই গ্ৰুপটোৱে লোন নাপায় আৰু লোন পালেও গ্ৰুপটোৰ ভিতৰত লোন পায় গতিকে ম্যাক্সিমাম সামূহিক কাম কৰিব লাগে ব্যক্তিগত কাম কৰিব নোৱাৰে সেইকাৰণে আমি দুটা লক্ষ্য কৰিছিলোঁ যে আত্মসহায়ক গোটৰ আন্দোলনটো অসমত যথেষ্ট পুৰণা 36 লাখ মহিলা সংগঠিত হ'ল এতিয়া তেওঁলোকৰ আমি সামূহিক কাম আৰু ব্যক্তিগত প্ৰয়াস আমি দুইটাকে সমান্তৰালভাৱে লৈ যাব খুজিছোঁ কোনোবাই ব্যক্তিগতভাৱেও কিবা কৰিব খোজে তেওঁলোকৰ কাৰণে আমি এখন আঁচনি নিৰ্মাণ কৰিছিলোঁ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম তাৰে 12,500 চৰকাৰে দিব 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজো 10, 25, 50 টোটেলি 85,000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ তিনিটা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আমি দেখা পালোঁ যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈ তিনিটাতকৈ কম বা তিনিটা অসমৰ কাৰণে এইটো এটা খুব ইম্পৰ্টেণ্ট ষ্টেটিষ্টিক্স 1 এপ্ৰিল তাৰিখৰ পৰা নতুন বাজেট আৰম্ভ হ'ব 1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম বিহালী সমষ্টিত 23,000 মহিলা এই আঁচনিটোৰ বাবে ইতিমধ্যে নিৰ্বাচিত হৈছে আৰু এই 23,000 মহিলাক আমি একোখনকৈ চেক দি আমি তেওঁলোকক সিদিনাখনে সভাতে আমি তেওঁলোকক চেক এখন দি দিম আৰু ইয়াৰ সমান্তৰালভাৱে মহিলাসকলক আমি 3 দিনীয়াকৈ এটা প্ৰশিক্ষণো দি গৈ থাকিম য'তে প্ৰশিক্ষণ শেষ হয় তাতে আমি এই টকাটো দিয়াৰ আৰম্ভ কৰিম আমাৰ বাজেটৰ এইটো প্ৰথম এনাউন্সমেণ্ট আমি পূৰণ কৰিবৰ কাৰণে গৈ আছোঁ আৰু এইটো এটা অসমৰ ইতিহাসত অৰুণোদয়ৰ পিছত ওমেন এম্পাৱাৰমেণ্টৰ এইটোৱে আটাইতকৈ ডাঙৰ স্কিম কাৰণ এই স্কিমটোত নগৰৰ এতিয়া মই গাঁৱৰ সংখ্যাটো ক'লোঁ কিন্তু নগৰৰ মহিলাসকলো ইয়াত আছে 3,200 কোটি টকা ৰাজ্য চৰকাৰে এইবাৰ এই আঁচনিটোত খৰচ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ